খবরদার সাজাতো এই ভিডিও দেখো তারপর কিন্তু কম DY365 বিগ ব্রেকিং সেম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ অবশেষত জালত পৰিছে শ্যাম কানু মহন্ত এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ অবশেষত আৰক্ষীৰ জালত পৰিছে শ্যাম কানু মহন্ত সিংগাপুৰৰ পৰা লৈ অনা হৈছে শ্যাম কানু মহন্তক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ জনাইছো সিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হৈছে শ্যাম কানুক লৈ অনা দল DY365 ৰ আমি ব্ৰেকিং নিউজ জনাইছো লগত আছে সিজন CIDৰ দুজনীয়া দল আমাৰ লগত চাৰিজনকৈ সাংবাদিক আছে এই মুহূৰ্তত কৃষ্ণ আছে আমাৰ লগত অনন্ত আছে নব আছে আমি জনাইছো ব্ৰেকিং নিউজ আজি এই গুৱাহাটীলৈ অনা হ'ব শ্যাম কানু মহন্তক গুৰুত্বপূৰ্ণ আপডেট জনাইছো শ্যাম কানু মহন্তক অবশেষত গ্ৰেপ্তাৰ কৰা হৈছে হয় ডক্টৰ কুমুদ দাস আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো ইতিমধ্যে DY365 ৰ দৰ্শকসকলক আমি জনাইছো অসমবাসীয়ে অপেক্ষা কৰি থকা সেই ভাল খবৰটো আমালৈ আহিছে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্যাম কানু মহন্তক টেলিভিছন এই মুহূৰ্ততে দৃশ্য দেখাইছো দিল্লী বিমানবন্দৰত দেখা গৈছে শ্যাম কানু মহন্তক দিল্লী বিমানবন্দৰত দেখা গৈছে সিংগাপুৰৰ পৰা অনাৰ পিছত এয়া দিল্লী বিমানবন্দৰত শ্যাম কানু মহন্ত লগত আছে CIDৰ দল এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো শ্যাম কানু মহন্তক ইতিমধ্যে লৈ অনা হৈছে দিল্লীলৈ সিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হৈছে এয়া দিল্লী বিমানবন্দৰৰ দৃশ্য দুজনকৈ CIDৰ বিষয়াই তেওঁক লৈ আনিছে এয়া শ্যাম কানু মহন্ত মুখত মাস্ক এটা সেউজীয়া ৰঙৰ এটা টি-শাৰ্ট পৰিহিত এইজনে শ্যাম কানু মহন্ত আপোনালোকৰ টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত যদি আপুনি ছ'চিয়েল মিডিয়াত এয়া DY365 ৰ সম্প্ৰচাৰ চাবলৈ আৰম্ভ কৰিছে #justice4jubin লিখক এয়া দিল্লী বিমানবন্দৰৰ দৃশ্য আপুনি নিশ্চয় শ্যাম কানু মহন্ত দৃশ্য দেখুৱাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ সিংগাপুৰৰ পৰা লৈ অনা হৈছে শ্যাম কানু মহন্তক আৰু এই মুহূৰ্তত আমি আপোনালোকক সেইটো দৃশ্যাংশ দেখাইছো এয়া হৈছে দিল্লী বিমানবন্দৰৰ দৃশ্যাংশ ইতিমধ্যে যেনেদৰে অসমৰ ৰাইজে আশা কৰিছিল ঠিক তেনেদৰেই দিল্লী বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে দুজনীয়া CIDৰ দলে লৈ আনিছে শ্যাম কানু মহন্তক আৰু শ্যাম কানু মহন্তক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে দিল্লী বিমানবন্দৰত দৃশ্যাংশ আপোনালোকক দেখাইছো একমাত্ৰ DY365 হাতত আহি পৰিছে এই বিশেষ দৃশ্যাংশ আৰু সিংগাপুৰৰ পৰা লৈ অনা হৈছে শ্যাম কানু মহন্তক আৰু শ্যাম কানু মহন্তক গ্ৰেপ্তাৰৰ সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল প্ৰতিবাদমুখৰ হৈ পৰিছিল তেনে প্ৰেক্ষাপটত এতিয়া দেখিবলৈ পোৱা গৈছে যে দিল্লী বিমানবন্দৰত এইগৰাকী আৰু আপোনাক জনাইছো দিল্লী বিমানবন্দৰত এয়া শ্যাম কানু মহন্তক দিল্লী বিমানবন্দৰত উপস্থিত কৰোৱাৰ দৃশ্য শ্যাম কানু মহন্ত যি শ্যাম কানু মহন্ত বিগত 12টা দিনে আত্মগোপন কৰি আছিল সিংগাপুৰত পাতিছিল নৰ্থ ইষ্ট ফেষ্টিভেল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা হৈ ইমান দিনে সিংগাপুৰতে বাহৰ পাতি আছিল সিংগাপুৰৰ পৰা ইতিমধ্যে লৈ অনা হৈছে শ্যাম কানু মহন্তক এয়া ইতিমধ্যে আমি দিল্লী বিমানবন্দৰৰ দৃশ্য দেখুৱাইছো শ্যাম কানু মহন্তক দুজনীয়া CIDৰ দলে লৈ আহিছে সিংগাপুৰৰ পৰা দিল্লী বিমানবন্দৰত শ্যাম কানু মহন্ত উপস্থিত হোৱাৰ সময়ত সেই এক্সক্লুসিভ দৃশ্য আমি DY365 ত দেখুৱাইছো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল আগন্তুক 36 ঘণ্টা বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব ডাঙৰ একশন দেখিবলৈ পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু আজি যোৰহাটত জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান খন্তেক পিছতে জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান আৰম্ভ হ'ব যোৰহাটত তাৰ প্ৰাক মুহূৰ্তত দিল্লী বিমানবন্দৰত দুজনীয়া CIDৰ দলৰ সৈতে শ্যাম কানু মহন্ত এটা সেউজীয়া ৰঙৰ টি-শাৰ্ট পিন্ধি মুখত মাস্ক লগাই এয়া দিল্লী বিমানবন্দৰত শ্যাম কানু মহন্তক দেখা হৈছে আপুনি টেলিভিছন স্ক্ৰীনত মন কৰক যিসকলে DY365 চাই আছে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাও সিংগাপুৰৰ পৰা দিল্লীলৈ অনা হ'ল শ্যাম কানু মহন্তক দিল্লীলৈ অনা হৈছে দিল্লী বিমানবন্দৰৰ দৃশ্য আমি দেখুৱাইছো অসমবাসীক ৰাতিপুৱাই আমি এই ভাল খবৰটো দিছো আজি জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান যোৰহাটত অনুষ্ঠিত হ'ব খন্তেক পিছতেই তাৰ প্ৰাক মুহূৰ্তত DY365 সদৌ অসমবাসীক এই ভাল খবৰটো দিছে যে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হৈছে আৰু তেওঁক দুজনীয়া CIDৰ দলে দিল্লী বিমানবন্দৰলৈ এনেদৰে লৈ অনা হৈছে সিংগাপুৰৰ পৰা শ্যাম কানু মহন্তক দিল্লী বিমানবন্দৰলৈ অনাৰ সেই এক্সক্লুসিভ দৃশ্য আমি টেলিভিছন স্ক্ৰীনত দেখুৱাই আছো
এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ অৱশেষত শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে ছিংগাপুৰৰ পৰা পুনে পুনে লৈ অনা হৈছে দিল্লীলৈ শ্যাম কানু মহন্তক হয়তো আজিৰ দিনটোতে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হ'ব পাৰে এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ দিল্লীৰ পৰা CIDৰ দলে ইতিমধ্যে জিম্মাত লৈছে এই শ্যাম কানু মহন্তক যি শ্যাম কানু মহন্ত বিগত 12টা দিনে আত্মগোপন কৰি আছিল জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত মৃত্যুৰ পিছতে শ্যাম কানু মহন্তৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত ব্যাপক হাৰত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ শ্যাম কানুৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছিল আৰু অৱশেষত শ্যাম কানু মহন্তক CIDৰ দলে দিল্লীলৈ অনাৰ ব্যৱস্থা কৰিছে আৰু দিল্লী বিমানবন্দৰত দেখা গৈছে শ্যাম কানু মহন্তক অসমবাসী আটাইতকৈ ভাল খবৰটো অসমবাসীক আমি এই মুহূৰ্তত দিছো দিল্লী বিমানবন্দৰত শ্যাম কানু মহন্ত সেউজীয়া টি-শাৰ্ট পিন্ধি মুখত মাস্ক লগাই দুজনীয়া CIDৰ দলৰ সৈতে দিল্লী বিমানবন্দৰত শ্যাম কানু মহন্তক দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল আগন্তুক 36 ঘণ্টা বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব ষ্ট্ৰিক একচন দেখিবলৈ পাব এই আমি এক্সক্লুসিভ দৃশ্য দেখুৱাইছো চাওক অন্য এটা দৃশ্য দেখুৱাইছো কেনেদৰে শ্যাম কানু মহন্তক দিল্লী বিমানবন্দৰত দ্বিতীয়টো দৃশ্য হয় দ্বিতীয়টো দৃশ্য দিল্লী বিমানবন্দৰৰ দ্বিতীয় দৃশ্য আমি দেখুৱাইছো ভালদৰে চাই লওক এইজনেই শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা আছিল মূল উদ্যোক্তা আছিল এওঁই জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা বুলি অভিযোগ উঠিছিল আৰু তাৰ পিছতেই সৰ্বত্ৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটিছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 36 ঘণ্টাৰ ভিতৰত ষ্ট্ৰিক একচন দেখিবলৈ পাব বুলি কৈছিল আৰু সেয়াই সত্য প্ৰমাণিত হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ 13 নম্বৰটো দিনত CIDয়ে এনেদৰে গ্ৰেপ্তাৰ কৰি লৈ আহিছে শ্যাম কানু মহন্তক খন্তেক পিছতে যোৰহাটত মাংগলিক অনুষ্ঠান আৰু তাৰ পূৰ্বে এটা ভাল খবৰ আমি ৰাজ্যবাসীক দিছো শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হৈছে এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ শ্যাম কানু মহন্তক অৱশেষত দিল্লীৰ বিমানবন্দৰত দেখা গৈছে CISF CRPF ঘেৰি ৰাখিছে আৰু এনেকৈ দিল্লী বিমানবন্দৰৰ উপস্থিত হোৱাৰ পিছত একমাত্ৰ DY365ৰ কেমেৰা বন্দী হৈছে শ্যাম কানু মহন্ত বিগত 12টা দিন ধৰি আত্মগোপন কৰি আছিল ছিংগাপুৰত আৰু DY365 প্ৰতি মুহূৰ্তত দিয়া বাতৰি অৱশেষত সত্য প্ৰমাণিত হৈছে হয় নিশ্চিতভাৱে এই দৃশ্যাংশ দেখাইছো DY365 ধাৰাবাহিকভাৱে শ্যাম কানু মহন্তৰ সন্দৰ্ভত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিল শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক 2টা দিন অৰ্থাৎ কালি আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব বুলি সামাজিক মাধ্যম যোগে সংবাদ মাধ্যমৰ আগত এই কথা মন্তব্য কৰিছিল কিন্তু তাৰ পাছতেই পুৱাৰ ভাগতে আহিছে ভাল খবৰটো ইতিমধ্যে দিল্লী বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে শ্যাম কানু মহন্তক আৰু শ্যাম কানু মহন্তক দুজনীয়া CIDৰ দলৰ লগতে বৃহৎ এটা নিৰাপত্তা বেষ্টনীৰ মাজত দিল্লী বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে খুব সম্ভৱ আশা কৰা হৈছে আজিৰ দিনটোত শ্যাম কানু মহন্তক গুৱাহাটীলৈ লৈ অহা হ'ব পাৰে পূৰ্ণ সম্ভাৱনা আছে আৰু এইগৰাকী শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতি জুবিন গাৰ্গক ছিংগাপুৰ অৰ্থাৎ বিদেশৰ মাটিত অলাগতিয়াল কৰি আচলতে নেগলিজেন্সিৰ বাবে মৃত্যু হোৱাৰ যি অভিযোগ উত্থাপন হৈছিল সেই অভিযোগৰ পাছতেই সমগ্ৰ অসমত ক্ষোভৰ অগনি জ্বলিছিল তাৰ সমান্তৰালভাৱে এইগৰাকী শ্যাম কানু মহন্তক যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদমুখৰ হৈ পৰিছিল কিন্তু তাৰ পাছতেই আজিৰ দিনটোত আহিছে সেই ভাল খবৰটো অৱশেষত গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে শ্যাম কানু মহন্তক আৰু বৰ্তমান সময়ত দিল্লী বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে শ্যাম কানু মহন্তক আমি দৰ্শকসকলক পুনৰ জনাইছো শ্যাম কানু মহন্ত দিল্লী বিমানবন্দৰত ইতিমধ্যে শ্যাম কানু মহন্ত সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে ব্ৰেকিং নিউজ আজি এই শ্যাম কানু মহন্তক অনা হ'ব পাৰে গুৱাহাটীলৈ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো ফুল প্লেট দেখুৱাই দিব লাগে যিসকল দৰ্শকে ছ'চিয়েল মিডিয়াত এয়া সম্প্ৰচাৰ চাই আছে সেইসকলক জনাইছো আজি এই গুৱাহাটীলৈ অনা হ'ব পাৰে অৱশেষত শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ আপুনি নিশ্চয় জানিছে যে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হৈছে আপুনি যদি ভিডিঅ'
ও আপুনি নিশ্চয় পুরো ভিডিওটা আপুনি জানিব যে কি হ'ব তাই গুৱাহাটী আনিব তাৰপিছত আমি কম তো আপুনি এই ভিডিও চেনেলটো চাওক কমেন্ট করো জানক